কৃষ্ণ দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰহ্লাদৰ নাতি অৰ্থাৎ দৈত্যৰাজ বলিক শাস্ত্ৰৰ সিদ্ধান্ত মতে গৃহস্থী ধৰ্ম সম্পৰ্কে কিছু কথা কৈছিলে যে দান সম্পৰ্কত যি দানৰ পৰিণামৰ ফলস্বৰূপে নিজৰ জীৱিকা নাশ হ'ব পাৰে তেনে দানত কোনো ধৰণৰ পুণ্য নাথাকে। লগতে এই বুলিও কৈছিলে যে জীৱিকা থাকিলে সকলো ধৰ্মকৰ্ম সমাধা হয় বা সাধন হয়। আৰু লগতে ক'লে যে তিৰোতাক বশীভূত কৰাত পৰিহাস বা বিবাহ আদি সংক্ৰান্তত লগতে জীৱিকাৰ বাবে গো ব্ৰাহ্মণৰ হিতৰ অৰ্থে আৰু যদি কেতিয়াবা প্ৰাণৰ সংকট পৰে এই প্ৰাণৰ সংকট কালতো যদিহে মিছা কোৱা যায় বা মিছা মতা যায় তেতিয়াহ'লে সিও দূষণীয় নহয়। লগতে এই বুলিও কৈছে যে যদি কোনোবা লোকে কপটি ভাৱে কৰ্ম কৰে তেতিয়াহ'লে সেই কপটিকো কপট কৰিলে পাপ নালাগে বুলি পৰামৰ্শ দিছে। কৃষ্ণ।